আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সফুৰা বৃত্তিৰ পৰীক্ষাত যিটো দিছিলা তোমালোকে এই পৰীক্ষাটো তোমালোকৰ ৰিজাল্টৰ ওপৰত বহুতো প্ৰশ্ন আহি আছে। তোমালোকে 28 জানুৱাৰী তাৰিখে দিছিলা। ছাত্ৰ-ছাত্ৰীসকল এই পৰীক্ষাটো তোমালোকৰ প্ৰথম স্থানত দিয়া আছে যিটো অংকুৰণত 15,000, দ্বিতীয় স্থানত 13,000, তৃতীয় স্থানত 12,000 তেনেকুৱাকৈ দিয়া আছে তোমালোকৰ। তাৰপিছত আছে প্ৰাথমিক বিদ্যালয় প্ৰাথমিক যিটো চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ বাবে প্ৰথম স্থানত 15,000, দ্বিতীয় স্থানত 13,000 তেনেকৈ দিয়া আছে তোমালোকে চোৱা। তাৰপিছত মজলীয়াৰ বাবে প্ৰথম স্থানত 15,000, দ্বিতীয় স্থানত 13,000। তাৰপিছত তোমালোকক পৰৱৰ্তী 300 টকাকৈ তোমালোকে মাননিখিনি দেখা পাইছা। ছাত্ৰ-ছাত্ৰীসকল এই পৰীক্ষাটো অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে হৈছিল আৰু এই পৰীক্ষাটোৰ ৰিজাল্টৰ ওপৰত যে তোমালোকে বহুতে প্ৰশ্ন কৰি আছে তোমালোকে ভালদৰে চোৱা যে কি হয়। ফলাফল ঘোষণা 25 এপ্ৰিল 2024। তোমালোকে 25 তাৰিখে তোমালোকৰ ৰিজাল্ট দিছে। গতিকে তোমালোকে এতিয়া যে ৰিজাল্ট ক'ত পাবা বুলি ক'লে তোমালোকৰ বিদ্যালয়ত খবৰ ল'বা। তোমালোকে তোমাৰ বিদ্যালয়ত খবৰ ল'লে গম পাবা, তাতে তোমালোকৰ লিষ্ট থাকিব। আৰু লগতে তোমালোকে যদি তাৰ উপৰিও যদি জানিব বিচাৰে তেনেহ'লে ইয়াত ধুনীয়াকৈ দিয়া আছে, বিভিন্ন জিলা তত্ত্বাৱধায়কসকলে ফোন আৰু ঠিকনা দিয়া আছে। তেনেকৈ তোমালোকে খবৰ ল'ব পাৰিবা। এয়া চোৱা তোমালোকে স্ক্ৰীনশ্বট মাৰি তোমালোকে নাম্বাৰটো লৈ তেনেকৈ সুধিও তোমালোকে কি কৰিব পাৰিবা, ৰিজাল্টটো পাব পাৰিবা। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, নতুন এটা ভিডিঅ'ত লগ পাম তোমালোকক। তোমালোকে ভালদৰে পঢ়া শুনা কৰি থাকা আৰু কোনে এই বৃত্তিটো লাভ কৰিলা কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিবা আৰু বন্ধু বান্ধৱীসকল শ্বেয়াৰ কৰি দিয়া।